আপনি দালালি কৰিছে আমাকো ফুসা ঢুকছে কিটা আমার কই আমার যে এই আপনার ক্যামেরা হন্মুখ ধরিছে মাইকে কোনটো ওইটা কিটা ওই মহিলা মানে ধরছে কিটা মেম্বার ই আমার পার্টির মানুষ নহয় হ্যাঁ নাটা গাউড়া নেনি আমার ঘর ভাঙিছে বেড়া ভাঙিছে মানে পুরা ভাঙি গৈছে পুরা ভাঙি গৈছে সরকারি সাহায্য পাইছে পোৱা নাই মানে দিছো পোৱা নাই এপ্লিকেশন কত দিছিলে গাঁওবুঢ়া হাতত দিছিল ন আৰু এই অঞ্চলত এনেকৈ মানুহ আছে নেকি যে ধৰক ইহঁতৰ ঘৰ দুৱাৰ ভাঙা নাই পাইছে পাইছে এনেকুৱা মানুহ আছে ঘৰ না ভাঙা মানুহে পাইছে ভাঙা নাই কিন্তু পাইছে আমালোকে তো পোৱাই নাই মোৰ তো ঘৰটো ভাঙিল আমাৰ বানপানীত ঘৰ ভাঙি গৈছে ৰে বাবা আপোনালোকে আমাৰ পাই নাই ৰে বাবা বিচাৰিছে এতিয়া গাঁওবুঢ়াৰ ওচৰত মই ফোন লগাইছো এদিনাখন বোলে গাঁওবুঢ়া তুমি মানুহৰ ঘৰ দিছে যেগিটাৰ ঘৰ আছে সিহঁতে পাইছে আৰু আমালোকৰ ঘৰ নাই আমালোকে যেন পোৱা নাই কত দিম নহয় দিম তোমালোকে টকা দিয়া না মই মোৰ এতিয়ালৈকে নাম অহা নাই আৰু গড়টো মাৰে গাঁও আপুনি পোৱা নাই না ময়ো পোৱা নাই কেইটা পৰিয়াল আছে ধৰক যিসকলৰ ক্ষতি হোৱা নাই তেওঁলোকে লাভ কৰিছে চৰকাৰী ধন প্ৰায় বাকা কয় ঘৰ আছে কি নাম আপোনাৰ সৌৰভ বিশ্বাস ঘৰ দুখন ঘৰ ভাঙিছে মোৰ দুখন ঘৰ একেলগে আচ্ছা আৰু মোৰ ঘৰটো নহয় বুলি কৈছে গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰে তাৰপিছত আৰু এখন ঘৰ সি থাকে ৰাজবাৰী পঞ্চায়ত বাৰপটি পঞ্চায়তত আহি মানে ঘৰ বনাইছে তাত ঘৰ ভাঙাও নাই তথাপি 32 সিহঁতক ঘৰৰ পইচা সোমাই দিছে মোৰ এখন নহয় মোৰ তিনিখন ঘৰ ভাঙিছে এতিয়া মই গ'লে আপুনি যদি যায় তেনেহ'লে মই তিনিখন দেখাব পাৰিম তিনিখন ঘৰ ভাঙিছে এতিয়া নাই কাগজ জমা কৰিছোঁ তাৰপিছত মই পানী হোৱাৰ পিছতে মই গাঁওবুঢ়া তাত গৈছোঁ যোৱাৰ পিছতে মোক গাঁওবুঢ়া কৈছে যে এতিয়া ডকুমেণ্টটো দিয়াৰ সময় নহয় আপোনাৰ সময়টো গৈছে আমার বাংশের দোকান আমি এক দোকানে করতেছি একটা করতেছি আমার ছাগল আসলে কতটি ছাগলগুলো মরিছে এখন ঘর এখন ভাঙিছে ই বিচাৰিছি ই আমাৰ পাৰ্টিৰ মানুহ নহয় হয়তো তুই পার্টির মানুষের দিছ হ্যাঁ তুই পার্টির মানুষের এইটো আমাৰ না এইটো আমাৰ আপুনি মেম্বাৰ আমি মেম্বাৰ 3 নম্বৰ ওয়ার্ডৰ মেম্বাৰ আপুনি দালালি কৰিছে দালালি মই দালাল নহয় মই দুখীয়া মানুহ দালাল বুলি কিছুমান অভিযোগ কৰিছে এইবিলাক কিছুমান মানুহ আছে সিহঁতৰ মানে স্বাৰ্থত আঘাত পৰিছে ফ্লাইটত আগে যে গড় ভাঙাকো ফুসা ঢুকছে কিটা আমার কই আমার যে এই আপোনাৰ ক্যামেৰা হন্মুখ ধৰিছে মাইকে মহিলা মানুহ ধৰিছে ফ্লাইটৰ আগে যে গড় ভাঙছে ও ফুসা ঢুকছে ও টাটিটা ওইটা কিটা কোনটো ওইটা কিটা ওই মহিলা মানুহ ধৰিছে মেম্বাৰ কি সরকার নেকি মেম্বাৰ সরকার নেকি মেম্বাৰ তো গ্রাউন্ড লেভেলত চাব লাগিব গাঁও নাম্বাৰ মই চাই আছো ক্যামেৰা হন্মুখত ধৰিছে মহিলা মানুহ কি কৰিছে তেখেত আমি তোমার বদনাম করা কিছু না করে না খালি কইছে আমার গড় বেটা বাড়াই থাকে ফুলাফানে কষ্ট আমার গড় বানপানিতে বেকা হইছে আর তো বাঙ্গি আমি বস্তি ফুলাফানে নিয়া গড় মেম্বারে গুরুত্ব দিছেন আমি আপনারা কিচ্ছু কইছ না মেম্বারও কইছে না গাবুরা কইছে না ও আমার দুস কিটা আমার কিতালাই দিলে না তার চোখ নাই না আমার দেখতে পারে না আপনারা ঘর দিছে না না এই মেম্বারে দিছে না না আমি ডকুমেন্ট দিছি তুমি ঘর কিতার লাগি দিছো না তার ঘর ভাঙছে বালকৈ খুজিলক মাইকি মানুহৰ কথা আপনার ঘর সর ভাঙছিলে ও বানছে দাও দেখাই না এই আপনার মেম্বার কে এদিকে আসেন আপনার মেম্বার কে মিন্টু মালাকার মিন্টু এনি তা আমি তার নামও তো লইছে না এই মহিলা মানুহগৰাকীৰ ক্ষতিগ্ৰস্ত হৈছে আপুনি না লিষ্টত নাম কি উঠা নাই কোনটো এই মহিলা ক্যামেৰাৰ সন্মুখ লিষ্টত নাম দিছে দিছো লিষ্টত নাম দিছে কিয় দিয়া নাই ফটো সহ দিছে পোৱা নাই কাৰণ এইটো সিহঁতে গাঁওবুঢ়াৰ লগত বুজক গামবুঢ়াই বুজিব নহয় জানো মই কি ৱাৰ্ড মেম্বাৰ মই কি এইবিলাক মোৰ হাতত আহি নেকি আপুনি মানে লিষ্টত নাম দিব লাগে সেইখিনি আপুনি আপোনাৰ দায়িত্ব পালন কৰি আমি পালন কৰি দিছো বাকি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত আমি তো এইবিলাক নাজানো না মোক তো কোনোবাই পাত্তা নিদিয়ে আপোনাক মানে মেম্বাৰ বুলি পাত্তাই নিদিয়ে মোক মেম্বাৰ বুলি আচ্ছা তে ভোট কিয় দিলে আপুনি এইবিলাক সিহঁতে জানে সিহঁতৰ স্বাৰ্থত আঘাত পৰিছে কোনটো এই যে বঞ্চিত হৈ আছে পৰিয়াল কেইটাক লৈ কোনে হেতালি কৰিছে এইটো গাঁওবুঢ়াই কৰিব গাঁওবুঢ়াই কৰিব এইটো চৰকাৰে সাহায্য প্ৰদান কৰিছে বানাক্ৰান্ত লোকসকলক সাহায্য দিছে কিন্তু প্ৰকৃত বানাক্ৰান্ত লোকসকল কিয় বঞ্চিত হৈছে কাৰ অৱহেলাৰ বাবে বঞ্চিত হৈছে এয়া মোৰ কেমেৰাৰ সন্মুখত এইসকল আচলতে প্ৰকৃত যি বানাক্ৰান্ত যিসকলৰ ঘৰ দুৱাৰ সকলো তছ নছ কৰি পেলাইছিলে বছৰৰ দ্বিতীয়টো বানে তেওঁলোকে যে প্ৰকৃত ঘৰখন ভাঙিছে সেই ঘৰখনৰ দৃশ্য এনেদৰে ফটো প্ৰিণ্ট কৰি লগত লৈ আহিছে প্ৰত্যেকগৰাকী মহিলাৰ হাতত প্ৰত্যেকজন যুৱকৰ হাতত এইদৰে তেওঁলোকে ফটোকপি জেৰক্স কৰি প্ৰমাণ সহকাৰে লৈ আহিছে কিন্তু এই 12 ফুটি অঞ্চলৰ এই প্ৰকৃত বানাক্ৰান্ত লোকসকলক অন্ধকাৰত ৰাখি মোৰ ওচৰত অভিযোগ আছে যিসকলে পইচা দিয়া নাই তেওঁলোকে প্ৰকৃত ক্ষতিগ্ৰস্ত হোৱাটো পোৱা নাই যদি যাৰ ঘৰ ভাঙা নাই
কিন্তু তেওঁলোকক পইচা দিছে, তেওঁলোকে পাইছে। এইটো উদাহৰণ আছে 12 ফুটিত, আপুনি সুধি ল'ব পাৰে। হয়, কিন্তু কোন এইসকল আচলতে যিসকলে আচলতে খেলি মেলি কৰিছে, দুখীয়াৰ মুখৰ বাট কাঢ়ি খাইছে, তেওঁলোকৰ ঘৰ ভাঙা যি দৃশ্য, সেই দৃশ্যসমূহ ফটো প্ৰিণ্ট কৰি লৈ আহিছে, ডকুমেণ্ট পত্ৰসমূহ হাতে হাতে লৈ আহিছে। এইসকল হৈছে প্ৰকৃত হিতাধিকাৰী, এইসকল হৈছে প্ৰকৃত বানাক্ৰান্ত। তেওঁলোকৰ ক্ষতি হৈছে, তেওঁলোকৰ ঘৰ দুৱাৰ সকলো তছনছ কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। এইবাৰ চৰকাৰী যি টকা দিছিলে সেই টকা তেওঁলোকে পোৱা নাই। হোজাই জিলাৰ যি 12 ফুটি, সেই 12 ফুটি গাঁৱৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া অসম চৰকাৰে দিয়া যি বানৰ সাহায্য, সেই বানৰ সাহায্য লাভ নকৰি তেওঁলোকে এইদৰে ভিৰ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰ এই বিষয়টোক গুৰুত্ব দিব লাগে, আৰু যিসকলে এই যে তেওঁলোকক বঞ্চিত কৰিছে, এই বঞ্চিত কৰাৰ আঁৰৰ যি কেইজন বিষয়া আছে, সেই কেইজন বিষয়াৰ ওপৰত অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা ল'ব লাগে।